ছাত্ৰ-ছাত্ৰীসকল মই বিস্মিতা দত্ত মই যোৰহাট জিলাৰ পামুলপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আজি তোমালোকৰ লগত মই আলোচনা কৰিম দশম শ্ৰেণীৰ আধুনিক বিশ্ব ইতিহাসৰ দ্বিতীয় অধ্যায় প্ৰথম বিশ্বযুদ্ধ সম্পৰ্কে আৰু এই পাঠটোৰ কেইটামান বিশেষ বিষয়বস্তুৰ ওপৰত আমি আলোকপাত কৰিম প্ৰথম বিশ্বযুদ্ধ সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে ইয়াৰ পটভূমি সম্পৰ্কে আমি গম পাব লাগিব গতিকে আমি প্ৰথমতে ইয়াৰ পটভূমি সম্পৰ্কে আলোচনা কৰিম আৰু পৰৱৰ্তী সময়ত ইয়াৰ যিসমূহ কাৰণ আৰু ফলাফল সম্পৰ্কে আলোচনা কৰিম এতিয়া আমি সকলোৱে জানো যে 1914 চনৰ পৰা আৰু 1919 চনলৈ প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিল এই প্ৰথম বিশ্বযুদ্ধ সম্পৰ্কে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি সেই সময়ত বিশ্বৰ ইতিহাসত পৃথিৱীৰ পৰিস্থিতি পৃথিৱীৰ যিটো ৰাজনৈতিক পৰিস্থিতি কেনেকুৱা আছিল সেই সম্পৰ্কে আমি গম পাব লাগিব আমি আগৰ অধ্যায়ত গম পাইছিলো যে ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ কাৰণে পৃথিৱীৰ বিভিন্ন শক্তিসমূহৰ মাজত প্ৰতিযোগিতাৰ সূচনা হৈছিল আৰু এই প্ৰতিযোগিতাই ক্ৰমে উগ্ৰ জাতীয়তাবাদৰ জন্ম দিলে আৰু যিটো এটা কাৰণ হিচাপে পৰৱৰ্তী সময়ত দেখা দিলে প্ৰথম বিশ্বযুদ্ধৰ সূচনা হোৱা প্ৰথম বিশ্বযুদ্ধৰ কাৰণসমূহ আলোচনা কৰাৰ আগতে আমি পৃথিৱীত যিসমূহ দেশে অৰ্থাৎ ইউৰোপৰ যিসমূহ দেশে দুটা শক্তি গোষ্ঠীৰ সূচনা কৰিছিল সেই সম্পৰ্কে অলপ জানি ল'ব লাগিব সেইটো সময়ত পৃথিৱীত অৰ্থাৎ ইউৰোপৰ দেশসমূহ গোটেই সমগ্ৰ পৃথিৱী বুলি নহয় ইউৰোপৰ যিসমূহ দেশ আছিল শক্তিশালী দেশ আছিল তেওঁলোকে এটা দল গঠন কৰিছিল এটা গ্ৰুপ গঠন কৰিছিল আনহাতে অন্য কিছুমান অলপ তেওঁলোকতকৈ কম শক্তিশালী দেশে অন্য এটা দল গঠন কৰিছিল প্ৰথম বিশ্বযুদ্ধৰ পটভূমি সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে আমি দুটা শক্তি গোষ্ঠীৰ কথা প্ৰথমে গম পাব লাগিব এই দুটা শক্তি গোষ্ঠীত প্ৰথম শক্তি গোষ্ঠীটোত আছিল প্ৰথম শক্তি গোষ্ঠী আৰু দ্বিতীয় শক্তি গোষ্ঠী প্ৰথম শক্তি গোষ্ঠীত আছিল ইংলেণ্ড আছিল ৰুছিয়া আছিল ইংলেণ্ড ৰুছিয়া ফ্ৰান্স আৰু জাপান অন্যহাতেদি দ্বিতীয় শক্তি গোষ্ঠীত কেইবাখনো দেশ আছিল দ্বিতীয় শক্তি গোষ্ঠীত আছিল জাৰ্মানী ইটালী অষ্ট্ৰিয়া আৰু হাংগেৰী আৰু তুৰস্ক ইউৰোপৰ যে এই দুটা শক্তি গোষ্ঠীৰ সূচনা হৈছিল এই শক্তি গোষ্ঠী দুটাৰ মাজত যি সামৰিক প্ৰস্তুতি চলিছিল যুদ্ধৰ কাৰণে যি প্ৰস্তুতি চলিছিল আৰু তেওঁলোকৰ মাজত যি জাতিগত অৰ্থাৎ যিটো জাতীয়তাবাদ উগ্ৰ জাতীয়তাবাদৰ সূচনা হৈছিল হিয়ে পৰৱৰ্তী সময়ত প্ৰথম বিশ্বযুদ্ধৰ সূচনা কৰাত সহায় কৰিছিল আসলতে প্ৰত্যেকখন যুদ্ধৰ অন্তৰালত এটা তৎকালীন কাৰণ থাকে কিন্তু তৎকালীন কাৰণৰ উপৰিও আমাৰ বিভিন্ন কাৰণে এখন যুদ্ধৰ সূচনা কৰাত সহায় কৰে প্ৰথম বিশ্বযুদ্ধৰ কাৰণসমূহৰ ভিতৰত প্ৰথম আছিল প্ৰতিদ্বন্দ্বী শক্তি গোষ্ঠীৰ জন্ম ইতিমধ্যে আমি ইউৰোপখন যে দুটা ভাগত বিভক্ত হৈছিল এই বিষয়ে আমি গম পাই আহিছো কিন্তু এই যে দুটা ভাগত বিভক্ত হৈছিল তাৰ অন্তৰালতো বিভিন্ন কাৰণ নিহিত হৈ আছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বাৰু নেপোলিয়ন বোনাপাৰ্টৰ কথা শুনিছানে আৰু নেপোলিয়ন বোনাপাৰ্টৰ যেতিয়া পতন হৈছিল তেতিয়া ভিয়েনাত এখন মহাসভা বহিছিল আৰু এই ভিয়েনা মহাসভাত কিছুমান দেশে ইউৰোপৰ যিটো উদাৰপন্থাৰ যিসমূহ দেশ আছিল সেই দেশসমূহৰ যিবোৰ নীতি আছিল সেই নীতিসমূহে ইটালী বা জাৰ্মানী আদি দেশক অতিকৈ বিতুষ্ট কৰিছিল আৰু তেওঁলোকক এটা নতুন শক্তি গোষ্ঠীৰ জন্ম দিবলৈ অনুপ্ৰাণিত কৰিছিল সেইটো সময়ত বিছমাৰ্কে কি কৰিছিল গোটেই ইউৰোপ মহাদেশৰ যিখিনি দেশ আছিল তেওঁলোকক একত্ৰিত কৰিবৰ কাৰণে যথেষ্ট সহায় কৰিছিল আচলতে তোমালোকক এইখিনি এতিয়া প্ৰয়োজন নাই পৰৱৰ্তী সময়ত তোমালোকে যেতিয়া বিস্তৃতভাৱে বুৰঞ্জী অধ্যয়ন কৰিবা এইখিনি কথা গম পাবা তোমালোকক মই জাষ্ট এটা হিন্টছ দি গৈছো এই বিছমাৰ্কে কি কৰিছিল ইউৰোপখন পুনৰাই একত্ৰিত কৰিবলৈ যত্ন কৰিছিল কিন্তু তেওঁ সফল হ'ব পৰা নাছিল আৰু
তেওঁলোকৰ এই যে উদাৰপন্থী দেশসমূহৰ যেটো নীতি নিয়ম আছিল অৰ্থাৎ ইংলেণ্ড ফ্ৰান্স আদি তেওঁলোকৰ যিবোৰ নীতি নিয়ম আছিল সেইসমূহে ইটালী বা জাৰ্মানী অন্যান্য দেশসমূহক বিতুষ্ট কৰিছিল তাৰ আগতেও আমাৰ যেটো ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ যি নিয়ম আছিল সেই নিয়মসমূহ অৰ্থাৎ কিছুমান শক্তি গোষ্ঠী অতি আগবাঢ়ি গৈছিল আৰু কিছুমান অতি পিছ পৰি গৈছিল এই বিভেদেও কি কৰিছিল প্ৰতিদ্বন্দ্বী শক্তি গোষ্ঠীসমূহৰ মাজত প্ৰতিযোগিতাৰ সূচনা কৰিছিল আৰু এই প্ৰতিযোগিতাই এটা সময় দুটা শক্তি গোষ্ঠীৰ জন্ম দিছিল এই শক্তি গোষ্ঠী দুটাৰ বিষয়ে মই ইতিমধ্যে কৈছো আৰু এই প্ৰতিদ্বন্দ্বী শক্তি গোষ্ঠীয়ে ইউৰোপত এটা সামৰিক পৰিৱেশৰ সূচনা কৰিছিল অৰ্থাৎ যেটো সামৰিক প্ৰস্তুতি কৰিছিল তেওঁলোকে এখন যুদ্ধ কৰাৰ কাৰণে যুদ্ধ লাগু এইদৰে আছিল আৰু এই যুদ্ধ লাগাৰ পৰিস্থিতিটোৱে এটা সময়ত কি কৰিছিল যেটো প্ৰথম বিশ্বযুদ্ধ আছিল প্ৰথম বিশ্বযুদ্ধৰ সূচনা হোৱাত সহায় কৰিছিল তোমালোকক এই পইণ্টটো তোমালোকে ইতিমধ্যে বুজি পাইছা বুলি ভাবিছো ইয়াৰ পাছত আমি দ্বিতীয় পইণ্টলৈ যাম দ্বিতীয় পইণ্টটো আছিল প্ৰথম বিশ্বযুদ্ধৰ দ্বিতীয় কাৰণ আছিল উগ্ৰ জাতীয়তাবাদ উগ্ৰ জাতীয়তাবাদ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বাৰু জাতীয়তাবাদ বুলিলে কি বুজি পোৱা নে জাতীয়তাবাদ হৈছে নিজৰ জাতি বা নিজৰ দেশখনক বা নিজৰ দেশৰ জাতিৰ সংস্কৃতি সভ্যতা এইসমূহক ভাল পোৱাটো যেটো আমাৰ প্ৰত্যেকৰ মাজত থাকে অৰ্থাৎ আমি নিজৰ দেশ আমাৰ নিজৰ দেশখনৰ নাম ভাৰতবৰ্ষ আমিও নিজৰ দেশখনক ভাল পাওঁ হেতু আমাৰ জাতীয়তাবাদ বা এই দেশখনৰ উন্নতি হোৱাটো বিচাৰো এটো আমাৰ জাতীয়তাবাদ কিন্তু এই যে উগ্ৰ শব্দটো আহি যায় উগ্ৰ শব্দটো ভাল নহয় জাতীয়তাবাদৰ ক্ষেত্ৰত জাতীয়তাবাদে আমাক অন্যৰ জাতিক বা অন্যৰ দেশসমূহকো সন্মান প্ৰদৰ্শন কৰিবলৈ শিকায় কিন্তু উগ্ৰ জাতীয়তাবাদে অন্যৰ জাতি বা অন্যৰ দেশসমূহক তল খাপৰ বুলি ভাবিবলৈ শিকায় আৰু এই উগ্ৰ জাতীয়তাবাদ যিসমূহ দেশৰ মাজত আছিল সেই দেশসমূহে কিছুমান দেশক নিজতকৈ কি বুলি ভাবিছিল তল বুলি ভাবিছিল অৰ্থাৎ নিম্ন খাপৰ বুলি ভাবিছিল এই ব্যৱস্থাটোৱে ইউৰোপত কি কৰিছিল কিছুমান দেশক অতি শক্তিশালী কৰি তুলিছিল আৰু কিছুমান দেশক অতি নিম্নগামী কৰি তুলিছিল এনে বিভেদে এটা সময়ত যুদ্ধৰ পৰিস্থিতিৰ সূচনা কৰিছিল উগ্ৰ জাতীয়তাবাদৰ ফলত যিসমূহ দেশৰ আসলতে ঔপনিৱেশিক শক্তি বেছি আছিল তেওঁলোকে নিজকে উচ্চ খাপৰ বুলি ভাবাৰ এই ধাৰণাটোৱে নিম্ন খাপৰ দেশসমূহক তলে তলে অসন্তুষ্ট কৰিছিল আৰু ইয়ে এটা সময়ত প্ৰথম বিশ্বযুদ্ধৰ বীজ ৰোপণত সহায় কৰিছিল ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই দুটা পইণ্টৰ বিষয়ে জ্ঞাত হৈছা এতিয়া আমি 3 নম্বৰ পইণ্টলৈ আহো প্ৰথম বিশ্বযুদ্ধৰ এইটো হৈছে ঔপনিৱেশিকতাবাদ তোমালোকে ইতিমধ্যে তোমালোকৰ কিতাপৰ প্ৰথম যেটো অধ্যায় আছিল তাৰ ঔপনিৱেশিকতাবাদ কাক বোলে বা সাম্ৰাজ্যবাদ কাক বোলে ইতিমধ্যে গম পাইছা গতিকে এইখিনি আমি আলোচনা নকৰো এতিয়া এই ঔপনিৱেশিকতাবাদেনো কেনেকৈ প্ৰথম বিশ্বযুদ্ধত অৰিহণা যোগাইছিল সেই সম্পৰ্কে আমি আলোচনা কৰিম আমি জানো যে ইংলেণ্ড এখন ঔপনিৱেশিক শক্তি আছিল আনহাতে জাৰ্মানীও নিজৰ ঔপনিৱেশিক যিখন সাম্ৰাজ্য আছিল তাক বহাবলৈ চেষ্টা কৰি আছিল আৰু এই যে তেওঁলোকৰ মাজত যে প্ৰতিযোগিতাৰ সূচনা হৈছিল ঔপনিৱেশ স্থাপনৰ কাৰণে হিয়ে কি কৰিছিল প্ৰথম বিশ্বযুদ্ধত অৰিহণা যোগাইছিল তুৰস্ক বা বলকান অঞ্চলক লৈ ৰুছিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আকৌ এখন যুদ্ধৰ সূচনা হৈছিল এই তুৰস্ক বা বলকান অঞ্চল দখল লৈ যি ঔপনিৱেশিক শক্তিসমূহৰ মাজত প্ৰতিযোগিতাৰ সূচনা হৈছিল হিও প্ৰথম বিশ্বযুদ্ধৰ এটা কাৰণ হিচাপে ইতিহাসত পৰিগণিত হৈ আহিছে তোমালোকক ইয়াৰ পাছত মই 4 নম্বৰ পইণ্টৰ বিষয়ে বুজাব খুজিছো অলপ আলোচনা আসলতে বুজোৱা নহয় এই 4 নম্বৰ পইণ্টটো আছিল সামৰিক শক্তি গোষ্ঠীৰ সামৰিক প্ৰস্তুতি আমি ইতিমধ্যে কেইটামান কথা গম পালো যে প্ৰতিদ্বন্দ্বী শক্তি গোষ্ঠীৰ জন্ম হৈছিল তাৰ কাৰণ এটা আছিল উগ্ৰ জাতীয়তাবাদ ঔপনিৱেশিকতাবাদ আৰু এই তিনিটা কাৰণৰ কাৰণে কি হৈছিল ইউৰোপত এটা সংঘাতৰ পৰিৱেশ সূচনা হৈ আছিল প্ৰত্যেকখন দেশে সামৰিকভাৱে শক্তিশালী হোৱাৰ কাৰণে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰিছিল কিছুমান দেশে জাতীয় আয়ৰ অধিকাংশ অৰ্থাৎ দেশ এখনত যিমান আয় হয় তাৰ অধিকাংশই কি কৰিছিল সামৰিক প্ৰস্তুতিত ব্যয় কৰিছিল আৰু যেতিয়া এখন দেশে সামৰিকভাৱে অত্যাধিক প্ৰস্তুতি চলায় অন্য এখন দেশৰ মনত সদায় ভয় এটা লাগি থাকে আৰু এইদৰে ভয় ভীত আৰু
সংকাত পৰি প্ৰত্যেকখন শক্তি গোষ্ঠীয়ে ইউৰোপৰ প্ৰত্যেকখন শক্তি গোষ্ঠীয়ে সাংঘাতিক পৰিমাণে কি কৰিছিল সামৰিক প্ৰস্তুতি কৰিছিল আৰু তেওঁলোকৰ মাজত যি সন্দেহৰ ভাৱৰ সৃষ্টি হৈছিল এই সন্দেহৰ ভাৱেও প্ৰথম বিশ্বযুদ্ধৰ বীজ ৰোপণত অৰিহণা যোগাইছিল এই যে সামৰিক প্ৰস্তুতিৰ কথা তোমালোকক কলো তাৰ পৰৱৰ্তী যেটো কাৰণ আছিল সেই কাৰণটোৰ লগত এই সামৰিক প্ৰস্তুতি কাৰণটো জড়িত হৈ আছে এই পৰৱৰ্তী কাৰণটো আছিল আন্তৰ্জাতিক প্ৰধান শক্তিৰ অভাৱ আন্তৰ্জাতিক প্ৰধান শক্তিৰ অভাৱ প্ৰধান শক্তিৰ অভাৱ আমি ইতিমধ্যে গম পাইছো যে বিভিন্ন কাৰণৰ কাৰণে প্ৰতিদ্বন্দ্বী শক্তি গোষ্ঠীৰ জন্মৰ কাৰণেই হওক বা উগ্ৰ জাতীয়তাবাদৰ কাৰণেই হওক বা ঔপনিৱেশিকতাবাদৰ কাৰণেই হওক পৃথিৱীত কি হৈছিল অৰ্থাৎ ইউৰোপত পৃথিৱীৰ এটা অংশত ইউৰোপত সামৰিক প্ৰস্তুতি আৰম্ভ হৈছিল আৰু এই সামৰিক প্ৰস্তুতিয়ে মানুহৰ মাজত সন্দেহৰ ভাৱৰ সূচনা কৰিছিল সেইটো সময়ত এই সন্দেহটোৱে এটা কি হৈছিল যুদ্ধৰ পৰিৱেশৰ সূচনা কৰিছিল কিন্তু দুৰ্ভাগ্যবশতঃ ইউৰোপত সেইটো সময়ত এটা আন্তৰ্জাতিক প্ৰধান শক্তিৰ অভাৱ হৈছিল যি শক্তিয়ে এই দেশসমূহৰ মাজত হৈ থকা সৰুসুৰা যুদ্ধবোৰৰ অৱসান ঘটাই ইউৰোপৰ পৰিস্থিতি কি কৰিব পাৰে এটা সুস্থ কৰি তুলিব পাৰে সেইটো সময়ত এই যে সৰু সৰু যুদ্ধবোৰ হৈছিল সেই যুদ্ধ হোৱা দেশসমূহক এটা প্ৰধান শক্তিয়ে যদি দমন কৰাহেঁতেন তেতিয়া ইউৰোপত প্ৰথম বিশ্বযুদ্ধৰ সূচনা নহলহেঁতেন গতিকে আন্তৰ্জাতিক প্ৰধান শক্তিৰ অভাৱো প্ৰথম বিশ্বযুদ্ধৰ এটা প্ৰধান কাৰণ আছিল ইয়াৰ পাছত আমি 6 নম্বৰ পইণ্টলৈ গৈছো এইখিনি মুহাৰি দিছো নম্বৰ কাৰণটো হৈছে জাৰ্মানীৰ কাইজাৰৰ ভূমিকা আমি ইতিমধ্যে গম পাইছো যে জাৰ্মানী এটা শক্তি গোষ্ঠী আছিল এই শক্তি গোষ্ঠীৰ অৰ্থাৎ জাৰ্মানীৰ কাইজাৰ অৰ্থাৎ ৰজা দ্বিতীয় উইলিয়ামৰ যেটো ভূমিকা আছিল সেই ভূমিকায়ো কি কৰিছিল প্ৰথম বিশ্বযুদ্ধৰ সূচনা কৰাত অৰিহণা যোগাইছিল হেতু সময়ত বিছমাৰ্ক ইতিমধ্যে তোমালোকক মই বিছমাৰ্কৰ কথা উল্লেখ কৰিছো বিছমাৰ্কে কি কৰিব খুজিছিল সমগ্ৰ ইউৰোপক একত্ৰিত কৰিব খুজিছিল আৰু তেওঁ এজন কূটনৈতিকভাৱে বিশেষজ্ঞ ব্যক্তি আছিল তেওঁ যি নীতি নিয়মৰ কথা কৈ গৈছিল তাক কাইজাৰ দ্বিতীয় উইলিয়ামে মানি চলা নাছিল তেওঁ ইংলেণ্ডৰ লগত প্ৰতিদ্বন্দ্বিতাত নামি পৰি জাৰ্মানীৰ যেটো ঔপনিৱেশিক শক্তি আছিল তাক বৃদ্ধি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল আৰু তেওঁৰ যেটো ভূমিকা আছিল কাইজাৰ দ্বিতীয় উইলিয়াম ইয়াত তোমালোকক লিখি দিছো দ্বিতীয় উইলিয়ামৰ যেটো ভূমিকা আছিল সেই ভূমিকায়ো ইউৰোপৰ যেটো পৰিৱেশ আছিল পৰিৱেশটো উত্তপ্ত কৰি তুলিছিল হেহে কাইজাৰ দ্বিতীয় উইলিয়ামৰ ভূমিকাকো প্ৰথম বিশ্বযুদ্ধৰ এটা কাৰণৰ অন্তৰ্ভুক্ত কৰা হয় তাৰ পাছত ফ্ৰান্সৰ যেটো মনোভাৱ আছিল সেই ফ্ৰান্সৰ মনোভাৱটো প্ৰথম বিশ্বযুদ্ধৰ উদ্ভাৱনত অৰিহণা যোগাইছিল জাৰ্মানীৰ কাইজাৰৰ যেটো ঔপনিৱেশিক শক্তি আছিল সেই শক্তিয়ে ফ্ৰান্সৰ পৰা দুখন ঠাই কাঢ়ি লৈছিল আলছাছ আৰু লৰেইন বুলি কয় আলছাছ আৰু লৰেইন বুলি দুখন ঠাই কাঢ়ি লৈছিল আৰু এই দুখন ঠাই কাঢ়ি লোৱাৰ ফলত ফ্ৰান্স অতিকৈ বিতুষ্ট হৈছিল আৰু তেওঁলোকে জাৰ্মানীৰ লগত যুদ্ধৰ এটা সুযোগ বিচাৰি ইংলেণ্ডৰ লগ লাগিছিল সেই কাৰণে এই যে প্ৰতিদ্বন্দ্বী শক্তি গোষ্ঠী জাৰ্মানী আৰু ফ্ৰান্সে দুটা বিপৰীত শক্তি গোষ্ঠীত যোগদান কৰিছিল আৰু যিয়ে প্ৰথম বিশ্বযুদ্ধৰ উদ্ভাৱনত বা আৰম্ভণিত অৰিহণা যোগাইছিল তাৰ পাছত ফ্ৰান্সে কি কৰিব খুজিছিল ফ্ৰান্সে এই আলছেছ আৰু লৰেইন জাৰ্মানীৰ পৰা কাঢ়ি ল'বলৈ তেওঁলোকৰ মনত যেটো প্ৰতিশোধৰ মনোবৃত্তিৰ সৃষ্টি হৈছিল তেওঁলোকে প্ৰতিশোধ ল'ব বিচাৰিছিল জাৰ্মানীক দমন কৰি তেওঁলোকৰ পৰা আলছেছ আৰু লৰেইন ঠাই দুখন কাঢ়ি অনা আৰু ইউৰোপত এটা সংঘাতৰ সূচনা কৰিছিল আৰু ইও প্ৰথম বিশ্বযুদ্ধৰ সূচনা হোৱাত অৰিহণা যোগাইছিল ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকক যিটা কাৰণ বুজাইছো এটা তোমালোকে বুজি পাইছা সম্ভৱতঃ এতিয়া আমি 8 নম্বৰ কাৰণলৈ আহো 8 নম্বৰটো কাৰণ আছিলে তুৰস্ক আমি ইতিমধ্যে গম পাইছো তুৰস্ক এটা প্ৰতিদ্বন্দ্বী শক্তি গোষ্ঠী
আছিল কিন্তু তুৰস্কও প্ৰথম বিশ্বযুদ্ধৰ এটা কাৰণ হিচাপে পৰিগণিত হৈছিল তোমালোকক জানিবৰ কাৰণে এটা কথা কৈ যাওঁ তুৰস্কক ইউৰোপৰ ৰুগ্ন লোক বুলি কোৱা হয় আৰু এই তুৰস্কক লৈ কি হৈছিল বিভিন্ন শক্তি গোষ্ঠীৰ মাজত সংঘাতৰ সূচনা হৈছিল ইংলেণ্ডে নিজকে তুৰস্কৰ অভিভাৱক বুলি ভাবিছিল অন্য হাতেদি জাৰ্মানীয়ে অন্য ঠাইত নিজৰ উপনিবেশ স্থাপন কৰিবলৈ সুযোগ পোৱা নাছিল সেই কাৰণে তেওঁলোকে তুৰস্ক দখল কৰিব খুজিছিল ৰুছিয়া আৰু তুৰস্কত উপনিবেশ আছিল বা ফ্ৰান্স দেশেও তুৰস্কক দখল কৰিবৰ কাৰণে চেষ্টা কৰিছিল কিন্তু হেতু সময়ত তোমালোকক কৈ যোৱা জাৰ্মানীৰ কাইজাৰ দ্বিতীয় উইলিয়ামে এটা বাৰ্লিন বাগদাদ ৰেলপথ স্থাপনৰ কাৰণে ইয়াত চেষ্টা কৰিছিল আৰু এই যে ৰেলপথ স্থাপন কৰিবলৈ লৈছিল বাৰ্লিন বাগদাদ হেতুৱে ইংলেণ্ড আদি দেশক অতিকৈ বিতুষ্ট কৰিছিল আৰু হিয়েও যুদ্ধৰ যিটো পৰিৱেশ আছিল তাক অতি উত্তপ্ত কৰি তুলিছিল আৰু ইও প্ৰথম বিশ্বযুদ্ধৰ এটা কাৰণ হিচাপে পৰিগণিত হৈছে পাঁচৰ কাৰণটো আছিল বাতৰি কাকতৰ ভূমিকা বাতৰি কাকতৰ ভূমিকা বাতৰি কাকতত কি কৰে তোমালোকে জানা ছাত্ৰ ছাত্ৰীসকল বাতৰি কাকতত পৃথিৱীৰ বিভিন্ন ঠাইৰ আমি কি পাব পাৰো খবৰ বাতৰি পাব পাৰো এই বাতৰি কাকতটো কেনেকৈ প্ৰথম বিশ্বযুদ্ধৰ এটা কাৰণ হৈ পৰিছিল বাতৰি কাকতসমূহত হেতু সময়ত প্ৰতিদ্বন্দ্বী শক্তি গোষ্ঠীৰ যে যুদ্ধৰ কুচকাৱাজ আছিল অৰ্থাৎ যুদ্ধৰ অগ্ৰগতি আছিল বা যুদ্ধৰ প্ৰস্তুতি আছিল তাত অতি উগ্ৰ ভাষাৰে লিখা হৈছিল বা কিছুমান লেখকে কিছুমান বাতৰি প্ৰস্তুতকৰ্তাই যিটো উগ্ৰ জাতীয়তাবাদৰ ধাৰণা আছিল তাত বাতৰি কাকতসমূহত অতি বেয়াকৈ তুলি ধৰিছিল যিয়ে সাধাৰণ মানুহবোৰৰ মনত বিদেশসমূহৰ মাজত এটা সন্দেহৰ ভাৱৰ সূচনা কৰিছিল এই উত্তেজক বাতৰিবোৰে এটা সময়ত কি কৰিছিল দেশসমূহৰ মাজত যুদ্ধৰ বিভীষিকাৰ সৃষ্টি কৰিছিল প্ৰত্যেকখন দেশে নিজৰ দেশক শক্তিশালী কৰাৰ চেষ্টাৰে সামৰিক প্ৰস্তুতি আৰম্ভ কৰিছিল আৰু ইয়ে কি কৰিছিল প্ৰথম বিশ্বযুদ্ধৰ সূচনা কৰাত সহায় কৰিছিল ইতিমধ্যে তোমালোকক মই 9টা কাৰণৰ বিষয়ে কৈছো আৰু আমাৰ যেটো 10 নম্বৰ কাৰণ আছে 10 নম্বৰ কাৰণটো হৈছে প্ৰথম বিশ্বযুদ্ধৰ তৎকালীন কাৰণ অৰ্থাৎ এই উপৰোক্ত যিখিনি কাৰণ আছিল সেই কাৰণখিনিয়ে এটা পৰিৱেশৰ সূচনা কৰিছিল প্ৰথম বিশ্বযুদ্ধৰ কাৰণে এটা পৰিৱেশৰ সূচনা কৰিছিল কিন্তু তৎকালীন কাৰণটো এনেকুৱা এটা কাৰণ যিটো কাৰণে প্ৰথম বিশ্বযুদ্ধৰ যিটো প্ৰথমখন যুদ্ধৰ সূচনা কৰিছিল তৎকালীন কাৰণটো আমি অলপ আলোচনা কৰিম বিশ্বযুদ্ধৰ তৎকালীন কাৰণটো আছিল চেৰাজিভো হত্যাকাণ্ড চেৰাজিভো হত্যাকাণ্ড আমি ইতিমধ্যে গম পাইছো যে যিসমূহ প্ৰতিদ্বন্দ্বী শক্তি গোষ্ঠী আছিল তেওঁলোকে নিজৰ উপনিবেশ প্ৰতিষ্ঠাৰ কাৰণে পৃথিৱীৰ বিভিন্ন প্ৰান্তত চেষ্টা কৰি আছিল হেতু সময়ত বলকান অঞ্চলক লৈ আটাইতকৈ সংঘাতৰ সূচনা হৈছিল কিন্তু তেনে সময়তে এনেদৰে ইউৰোপৰ ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ থকাৰ সময়তে অষ্ট্ৰিয়াৰ যুৱৰাজ অষ্ট্ৰিয়াৰ উত্তৰাধিকাৰী ফ্ৰান্সিছ ফাৰ্ডিনাণ্ড যুৱৰাজ আছিল তেওঁ ফ্ৰান্সিছ ফাৰ্ডিনাণ্ডে বসনিয়া বুলি এডোখৰ ঠাইলৈ যায় বসনিয়া আৰু এই বসনিয়াৰ ৰাজধানী চেৰাজিভোলৈ গৈছিল বসনিয়াৰ চেৰাজিভো ঠাইলৈ যায় আৰু তাতে তেওঁ ফ্ৰান্সিছ ফাৰ্ডিনাণ্ডক এজন সাৰ্বিয়ান যুৱকে কি কৰে হত্যা কৰে গুলিয়াই হত্যা কৰে সাৰ্বিয়া বুলি এডোখৰ ঠাইৰ এজন যুৱকে তেওঁ গুলিয়াই হত্যা কৰে যেতিয়া অষ্ট্ৰিয়াৰ যুৱৰাজক সাৰ্বিয়ানজনে গুলিয়াই হত্যা কৰিলে তেতিয়া অষ্ট্ৰিয়াই তেওঁলোকৰ মিত্ৰশক্তি আছিল জাৰ্মানীৰ কি কৰিলে সহায় বিচাৰিলে আৰু তেওঁলোকে কলে যে সাৰ্বিয়ানসকলৰ এই সাৰ্বিয়ান যুৱকজনক পৰিচিত কৰিছিল ৰুছিয়াৰ প্ৰৰোচনাত সাৰ্বিয়ান যুৱকে অষ্ট্ৰিয়াৰ যুৱৰাজ ফ্ৰান্সিছ ফাৰ্ডিনাণ্ড তেওঁ গুলিয়াই হত্যা কৰিলে বুলি অষ্ট্ৰিয়াই দাবী তুলিলে আৰু তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিল জাৰ্মান দেশ আৰু এই ঘটনাটোকে ইউৰোপৰ ইতিহাসত প্ৰথম বিশ্বযুদ্ধৰ তৎকালীন কাৰণ বুলি কোৱা হয় আৰু এই যুদ্ধৰ এই ঘটনাটো হৈছিল 1914 চনৰ
1914 চনৰ 28 জুন তাৰিখে আৰু এই ঘটনাটোকে ইউৰোপৰ ইতিহাসত প্ৰথম বিশ্বযুদ্ধৰ কাৰণ বুলি কোৱা হয় আসলে সাৰাজিবু হত্যাকাণ্ড প্ৰথম বিশ্বযুদ্ধৰ তৎকালীন কাৰণহে আছিল অতীতৰ পৰা অৰ্থাৎ পূৰ্বৰ পৰা কি হৈ আছিল এই দেশসমূহৰ মাজত যেটো সামৰিক প্ৰস্তুতি চলি আছিল কিন্তু এই সাৰাজিবু হত্যাকাণ্ডই জুইত ঘিউ ধৰাৰ দৰে কাম কৰিছিল আৰু পৰৱৰ্তী সময়ত জাৰ্মানী ৰুছিয়া ইংলেণ্ড ইত্যাদি দেশৰ লগত পৃথিৱীৰ বিভিন্ন দেশসমূহে যোগদান কৰিছিল আৰু প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভণিত অৰিহণা যোগাইছিল প্ৰথম বিশ্বযুদ্ধ পৃথিৱীৰ ইতিহাসৰ অতি এটা উল্লেখযোগ্য ঘটনা আছিল আৰু সুদূৰ প্ৰসাৰী প্ৰতিক্ৰিয়া ইয়াৰ দেখিবলৈ পোৱা গৈছিল আমি পৰৱৰ্তী সময়ত তোমালোকৰ লগত প্ৰথম বিশ্বযুদ্ধৰ যিসমূহ ফলাফল আছিল বা গতি আছিল সেইসমূহৰ বিষয়ে আলোচনা কৰিম আশা কৰিছো তোমালোকে কাৰণসমূহ বুজি পাইছা বা প্ৰথম বিশ্বযুদ্ধটো কি তাৰ এটা থুলমূল আভাস ল'ব পাৰিছা আৰু তোমালোকে এতিয়া তলত তোমালোকৰ এই কাৰণসমূহ লিখা আছে তোমালোকে চাই ল'বা আৰু বহিত টুকি ৰাখিবা আজিলৈ আহো ধন্যবাদ